চিলাইৰ পোনপটীয়া প্ৰশ্ন অসমৰ প্ৰথমখন চলচ্চিত্ৰ মানে অসমীয়া প্ৰথম চলচ্চিত্ৰখন জয়মতী কেতিয়া নিৰ্মাণ কৰা হৈছিল ভুল উত্তৰ লাচিত প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতী কেতিয়া নিৰ্মাণ কৰা হৈছিল কুমাৰ ভাস্কৰ শুদ্ধ উত্তৰ 1935 নেক্সট লাচিত পোনপটীয়া প্ৰশ্ন চামেলি মেম সাহেব সংগীত পৰিচালক গৰাকীৰ নাম ক'ব লাগে চামেলি মেম সাহেব তেখেতে অসমৰ এগৰাকী বিখ্যাত ভুল উত্তৰ অসমৰ এগৰাকী অসমৰ ইতিমধ্যে ঢুকাইছে না বহুত বঁটা পাবলৈ সক্ষম হৈছে দাদা সাহেব পদ্মভূষণ ভুল উত্তৰ চুকাফা চামেলি মেম সাহেবৰ চলচ্চিত্ৰখন সংগীত পৰিচালক গৰাকীৰ নাম মন দে না কোৱেশ্চন উঠিলে মন নিদিয়ে কেলে বেলেগ হাউচৰ থাকিলে হৈছে প্ৰশ্ন চিলাই বাগৰি যোৱা বাগৰি গ'ল চিলাই পাৰিব লাগিছিলে অসমৰ এগৰাকী বিখ্যাত শুদ্ধ উত্তৰ ভূপেন হাজৰিকা 5 marks কুমাৰ ভাস্কৰ অসমৰ কোনখন জিলা সাংস্কৃতিক ৰাজধানী বুলি কোৱা হয় অসমৰ কোনখন জিলা সাংস্কৃতিক ৰাজধানী বুলি কোৱা হয় ভুল উত্তৰ চুকাফা নগৰী বুলি কোৱা হয় শুদ্ধ উত্তৰ কিন্তু আগতে যোৰহাটৰ অন্তৰ্ভুক্ত আছিলে মাজুলী যোৰহাটৰ বাদে মানে কি এতিয়া মাজুলী হ'ব ঠিক আছে ভূপেন হাজৰিকাদেৱে পৰিচালনা কৰা প্ৰথম অসমীয়া কথাছবিখনৰ নাম কি পোনপটীয়া প্ৰশ্ন কথাছবি বোলছবি শুদ্ধ উত্তৰ এৰাবাটা ভোজ ৰাউণ্ড শেষ হৈছে খেলৰ ৰাউণ্ডটো মই গৌতম ছাৰক সুধিব দিম লাষ্ট এটা মই আৰু এটা ৰাউণ্ড আছে এইটো হৈছে সানমিহলি প্ৰশ্ন এইটো ৰাউণ্ডৰ পিছতে মই গৌতম ছাৰক মাইক্ৰফোন দি দিম চিলাই সানমিহলি প্ৰশ্ন কিনা প্ৰশ্নটো হ'ল অসমীয়া প্ৰথম কবিতা পুথিখনৰ নাম কি অসমৰ প্ৰথমখন কবিতা পুথিৰ নাম মানে প্ৰথম কবিতা পুথি বুলি ক'লে অসমীয়া কোনখন কবিতা পুথি বুজা যায় অসমীয়া প্ৰথম কবিতা পুথিখনৰ নাম কি কুমাৰ ভাস্কৰ ভুল উত্তৰ চিলাৰাই চুকাফা উত্তৰটো কৈ দিছো মই প্ৰহ্লাদ চৰিত হেম ফৰাঞ্চিলৈ ৰচনা কৰিছিল এখন নেক্সট পোনপটীয়া প্ৰশ্ন লাচিত অসমৰ একদম ইজি প্ৰশ্ন সুধিছো অসমৰ বৰ্তমান শিক্ষামন্ত্ৰী গৰাকীৰ নাম কি একদম ইজি প্ৰশ্ন ৰণোজ পেগু শুদ্ধ উত্তৰ কুমাৰ ভাস্কৰ পোনপটীয়া অসমৰ শেষ ৰজাজনৰ নাম কি আহোমৰ শেষ ৰজাজনৰ নাম প্ৰথমজন আমি জানো চুকাফা এটা শেষ ৰজাজনৰ নাম কি ভুল উত্তৰ চুকাফা ভুল উত্তৰ পুৰন্দৰ সিংহ শুদ্ধ উত্তৰ 5 marks কুমাৰ ভাস্কৰ অৰুণাচল প্ৰদেশৰ যে উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ বুলি ক'লে আমি কাক বুজো গুৱাহাটী কিন্তু অৰুণাচল প্ৰদেশৰ দুৱাৰমুখ বুলিলে কোনখন জিলা বুজা যায় অৰুণাচল প্ৰদেশৰ দুৱাৰমুখ বুলি ক'লে কোনখন
জিলাক বুজায় ভুল উত্তৰ অৰুণাচল প্ৰদেশৰ দুৱাৰমুখ বুলি ক'লে কোনখন জিলাক বুজা যায় অসমৰ এখন জিলা হয় এই জিলাখনৰ নাম ভুল উত্তৰ লাচিত